নমস্কাৰ বন্ধুসকল স্বাগতম জনাইছো অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅলৈ আজি আমি আলোচনা কৰিম শোণিতপুৰ জিলাত হৈ যোৱা প্ৰি টেষ্ট অথবা প্ৰি ফাইনেল এক্সামিনেশ্যন ভূগোলৰ প্ৰশ্নকাকতখন লৈ তোমালোকৰ আগত আহিছো আজি আমি এই ভূগোলৰ প্ৰশ্নকাকতখন সম্পূৰ্ণ সমাধান কৰিম কিন্তু এইটো পাৰ্ট 1 ভিডিঅ হয় আৰু পাৰ্ট 2 ভিডিঅ যিবোৰ কোৱেশ্চন আনসাৰ হৈ যাব সেইবোৰ পাৰ্ট 2 ভিডিঅত আহিব তো তাৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি লবা আৰু লগতে বেল আইকনটো প্ৰেছ কৰি অল কৰি লবা আৰু পাৰ্ট 2 ভিডিঅৰ লিংক ডেসক্ৰিপচনত আছে আৰু তোমালোকক জনাবলৈ খুশি হৈছো যে অলৰেডি এই চেনেলটোত 2025 ৰ ফাইনেল এক্সামৰ কাৰণে কমন কোৱেশ্চন আনসাৰৰ এটা সিৰিজ আপলোড কৰি আছো মই অলৰেডি বহুত গিটা ভিডিও আপলোড কৰিলো তোমালোকে যদি চোৱা নাই তেনেহলে ডেসক্ৰিপচনত প্লেলিষ্টটো লিংক থাকিব আৰু প্ৰত্যেক দিনা এটা ভিডিও মই আপলোড কৰি আছো তো আগবাহো আমি কোৱেশ্চন নম্বৰ 1 টু চোৱা 1 নম্বৰীয়া গুটেকিটা এমসিকিউ হয় 7টা কৰিব দিছে কোৱেশ্চন নম্বৰ এ টু চোৱা তলত দিয়া কোনখন ৰাজ্যত 2011 চনৰ অনুসৰি জনসংখ্যাৰ ঘনত্ব সৰ্বনিম্ন হয় অপচন গিটা চোৱা আৰু ইয়াৰ উত্তৰটো হ'ব অৰুণাচল প্ৰদেশ হয় 2011 চনৰ মতে সকলোতকৈ সৰ্বনিম্ন যদি জনসংখ্যাৰ ঘনত্ব পোৱা গৈছে হেতু হ'ল অৰুণাচল প্ৰদেশ বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা বি নম্বৰ কোৱেশ্চনটো ভাৰতত প্ৰথম কেতিয়া যন্ত্ৰচালিত কপাহৰ কল প্ৰতিষ্ঠা হয় যন্ত্ৰচালিত কপাহৰ কল কেতিয়া স্থাপিত হয় অপচন গিটা তোমালোকে চোৱা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব 1854 1854 চনত আৰম্ভ হৈছিল বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা সি নম্বৰ কোৱেশ্চনটো তলৰ কোনটো পথ পৃথিৱীৰ আটাইতকৈ ব্যস্ততম পথ অপচন গিটা তোমালোকে চোৱা পানামা খাল এই গুটেগিটা কিন্তু জলপথ বা সমুদ্ৰ পথৰ কথা কৈছে সুয়েজ খাল দক্ষিণ আটলান্টিক মহাসাগৰীয় পথ আৰু উত্তৰ প্ৰশান্ত মহাসাগৰীয় পথ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব অপচন নম্বৰ 4 টো হ'ব উত্তৰ প্ৰশান্ত মহাসাগৰীয় পথ হয় পৃথিৱীৰ আটাইতকৈ ব্যস্ততম যোনটো সমুদ্ৰ পথ বা জলপথ আছে হেতু হ'ল উত্তৰ প্ৰশান্ত মহাসাগৰীয় পথ বুজি পাইছা নেক্সট কোৱেশ্চন লাগবৰ আগতে প্ৰথমতে স্পেশাল থ্যাঙ্কস টু ধৰিত্ৰী দেৱী কাৰণ এই প্ৰশ্নকাকতখন মোক ধৰিত্ৰী দেৱীয়ে প্ৰভাইড কৰিছে তো এই ভিডিঅৰ যোগেদিও ধৰিত্ৰী দেৱীক বহু বহু ধন্যবাদ নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনটো চোৱা ডি নম্বৰ কোৱেশ্চনটো আমাক কৈছে যে তলৰ কোনটো পথ আটাইতকৈ সস্তীয়া পৰিবহন ব্যৱস্থা কোনটো আটাইতকৈ সস্তীয়া আটাইতকৈ কম খৰচী অপচন গিটা চোৱা ৰেল পৰিবহন জল পৰিবহন পথ পৰিবহন আকাশী পৰিবহন ইয়াৰ শুদ্ধ উত্তৰটো হ'ব জল পৰিবহন হয় যি জল পৰিবহন ব্যৱস্থাটো আছে এটো সকলোতকৈ কম খৰচী নেক্সট কোৱেশ্চনটো চোৱা ই নম্বৰ কোৱেশ্চনটো তলত উল্লেখিত কোনটো ৰোপণ শস্য অপচন গিটা চোৱা ধান ঘেহু চাহ মৰাপাট ইয়াৰ শুদ্ধ উত্তৰটো হ'ব চাহ টি ওকে নেক্সট কোৱেশ্চন লাগবাহু এফ নম্বৰ কোৱেশ্চনটো চোৱা তলত উল্লেখিত কোনটো বাণিজ্য গোট ভাৰতৰ লগত সংযুক্ত অপচন গিটা চোৱা SAFTA সাফটা এছিয়ান EU OPEC ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সাফটা হয় ভাৰতবৰ্ষ সংযুক্ত হৈ আছে সাফটাৰ লগত বুজি পাইছা নেক্সট কোৱেশ্চনটো চোৱা জি নম্বৰ কোৱেশ্চনটো তলৰ কোনখন দেশত লিংগ অনুপাত অধিক অপচন গিটা চোৱা জাপান ৰাছিয়া লাটভিয়া আমেৰিকা যুক্তৰাষ্ট্ৰ ইয়াৰ শুদ্ধ উত্তৰটো হ'ব লাটভিয়া যি লাটভিয়া দেশ আছে এই লাটভিয়া দেশটোত লিংগ অনুপাত আটাইতকৈ বেছি ওকে নেক্সট কোৱেশ্চন লাগবহু নেক্সট কোৱেশ্চনবোৰ হল 2 নম্বৰ কোৱেশ্চন প্ৰতিটোৰে 1 নম্বৰ কে আছে 8টা কৰিব দিছে টোটাল 8 নম্বৰ আমি গুটেগিটা আলোচনা কৰিম কোৱেশ্চন নম্বৰ এ টু চোৱা মানৱ ভূগোলৰ যিকোনো দুটা উপশাখাৰ নাম লিখা আৰু কোৱেশ্চন বি টু আছে CBR মানে কি প্ৰথমতে কোৱেশ্চন এ টু চোৱা মানৱ ভূগোলৰ যিকোনো দুটা উপশাখা মানৱ ভূগোলৰ দুটা উপশাখা হল কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল মনত ৰাখিবা মানৱ ভূগোলৰ যিকোনো দুটা উপশাখা লিখিব দিছে কৃষি ভূগোল আৰু ৰাজনৈতিক ভূগোল তাৰ পিছত চোৱা বি নম্বৰটো CBR মানে কি উত্তৰটো চোৱা CBR ৰ অৰ্থ হৈছে ক্ৰুড বাৰ্থ ৰেট হয় CBR ৰ ফুল ফৰ্ম আহিব পাৰে হয় CBR মানে কি আহিব পাৰে CBR ৰ ফুল ফৰ্মটো হ'ল ক্ৰুড বাৰ্থ ৰেট এতিয়া CBR মানে কি চোৱা যি হৈছে জনসংখ্যাৰ প্ৰতি 1000 লোকৰ বাবে এক প্ৰদত্ত বছৰত হোৱা জীৱিত জন্মৰ সংখ্যা গণনা কৰিবলৈ ব্যৱহাৰ কৰা এক জনগাঁথনিৰ ব্যৱস্থা আৰু এই CBR টো হৈছে যি জন্ম হয় নতুন জন্মৰ সংখ্যা যি উলোৱা এটা কি হয় ব্যৱস্থা হয় তাৰ পিছত চোৱা জনসংখ্যাৰ বৃদ্ধি আৰু জনসংখ্যাৰ প্ৰৱণতা বিশ্লেষণ কৰাৰ বাবে ই এক গুৰুত্বপূৰ্ণ সূচক কেনেকেনো CBR নিৰ্ণয় কৰা হয় তাৰ সূত্ৰটো চাই লোৱা তোমালোকে জীৱিত জন্মৰ সংখ্যা যিমান জীৱিত জন্মৰ সংখ্যা হয় তাৰ পিছত
তাক আমি হৰণ কৰিব লাগিব মুঠ জনসংখ্যাৰে আৰু পূৰণ কৰিব লাগিব 1000 তেতিয়া আমি কি পাম যিকোনো এখন ঠাইৰ CBR পাম ওকে আশা কৰো তোমালোকে দুইটা প্ৰশ্নই বুজি পাইছা আৰু উত্তৰ গিটাও তোমালোকৰ ক্লিয়াৰ হৈ গৈছে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ C আৰু D টু চোৱা C টু কৈছে কোনটো বয়সৰ শ্ৰেণীক মানৱ সম্পদ হিচাপে গণ্য কৰা হয় ইয়াৰ উত্তৰটো হ'ব 15 ৰ পৰা 59 বছৰ কোৱেশ্চন নম্বৰ D টু চোৱা মানৱ বিকাশ ধাৰণাৰ পৰিচিত কৰা যিকোনো এজন বিজ্ঞান লোকৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব অমৰ্ত্য সেন ইংলিছতো লিখি দিছো অমৰ্ত্য সেন হয় তেও কি আছিল মানৱ বিকাশৰ যি ধাৰণা পৰিচিত কৰিছিল ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ E আৰু F টু চোৱা E টু চোৱা প্ৰথমতে যিকোনো এটা কৃষি ভিত্তিক উদ্যোগৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব চেনি উদ্যোগ হয় চেনি উদ্যোগটো হ'ল এটা কৃষি ভিত্তিক উদ্যোগ কাৰণ চেনি উদ্যোগত প্ৰয়োজন হয় কুহিয়াৰৰ আৰু কুহিয়াৰটো হ'ল এটা কৃষি হয় তো তাৰ কাৰণে কৃষিৰ ওপৰত যেহেতু ভিত্তি কৰি এই উদ্যোগটো গঢ় লৈ উঠিছে হয় কুহিয়াৰৰ ওপৰত ভিত্তি কৰি চেনি উদ্যোগবোৰ গঢ় লৈ উঠে তাৰ কাৰণে এই চেনি উদ্যোগটো কৃষি ভিত্তিক উদ্যোগ বুলিও কোৱা হয় বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনটো চোৱা F নম্বৰটো পূব উপকূলৰ যিকোনো দুটা বন্দৰৰ নাম লিখা পূব উপকূলৰ যিকোনো দুটা বন্দৰৰ নাম হ'ব চোৱা পশ্চিম বংগৰ কলকাতা বন্দৰ যাক আমি হালদিয়া বন্দৰ বুলিও কওঁ আৰু তামিলনাডু চেন্নাই বন্দৰ এই দুটা হ'ল পূব উপকূলৰ দুটা বন্দৰ ওকে নেক্সট কোৱেশ্চন লাগবাহু কোৱেশ্চন নম্বৰ G টু চোৱা পৰম্পৰাগত শক্তিৰ যিকোনো দুটা উদাহৰণ দিয়া পৰম্পৰাগত শক্তিৰ যিকোনো দুটা উদাহৰণ হৈছে কয়লা আৰু প্ৰাকৃতিক গেছ তাৰ পিছত চোৱা TISCO মানে কি TISCO মানে হ'ল TISCO ৰ অৰ্থ হৈছে টাটা আইৰন এণ্ড ষ্টীল কোম্পানী যাক এতিয়া টাটা ষ্টীল লিমিটেড বুলি জনা যায় হয় TISCO ইয়াৰ সম্পূৰ্ণ ৰূপটো হ'ল টাটা আইৰন এণ্ড ষ্টীল কোম্পানী যাক এতিয়া টাটা ষ্টীল লিমিটেড বুলিও জনা যায় তোমালোকৰ কোৱেশ্চন আহিব পাৰে যে TISCO ৰ বৰ্তমান নামটো কি তেতিয়া তোমালোকে লিখিব লাগিব টাটা ষ্টীল লিমিটেড বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা নেক্সট কোৱেশ্চনবোৰ হ'ল 3 নম্বৰ ইয়াৰ প্ৰতিটো প্ৰশ্নতে 2 নম্বৰকে আছে 16টা কৰিব দিছে টোটাল 32 নম্বৰ আছে কোৱেশ্চন নম্বৰ A টু চোৱা মানৱ ভূগোল মানে কি হয় আমি প্ৰথম চেপ্টাৰতে পাইছিলো মানৱ ভূগোলৰ কথা মানৱ ভূগোল মানে কি উত্তৰটো চোৱা মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা যি মানৱ কাৰ্যকলাপ সংস্কৃতি অৰ্থনীতি আৰু পৰিৱেশৰ সৈতে আদান প্ৰদান অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে হয় মানৱ ভূগোল হৈছে ভূগোলৰ এটা শাখা হয় ভূগোলৰ এটা শাখা হ'ল মানৱ ভূগোল যি মানৱ ভূগোলে কি কৰে যি মানৱ কাৰ্যকলাপ হয় মানুহৰ কাৰ্যকলাপ সংস্কৃতি অৰ্থনীতি আৰু পৰিৱেশৰ সৈতে আদান প্ৰদান অধ্যয়নৰ ওপৰত গুৰুত্ব দিয়ে ই পৰীক্ষা কৰে যে মানুহে কেনেদৰে পৃথিৱীৰ স্থান সৃষ্টি দৰ্শন আৰু আকৃতি দিয়ে হয় আৰু ই কি পৰীক্ষা কৰে ই পৰীক্ষা কৰে কেনেদৰে পৃথিৱীৰ স্থানবোৰ আৰু স্থান সৃষ্টি কৰে মানুহে দৰ্শন আৰু আকৃতি দিয়ে এইবোৰ কি কৰে পৰীক্ষা কৰে তাৰ পিছত চোৱা ই মানুহৰ আচৰণৰ আৰ্হি আৰু সেইবোৰ ভৌগোলিক কাৰকৰ যেনে অৱস্থান সম্পদ জলবায়ু আৰু সামাজিক গাঁথনিৰ দ্বাৰা কেনেদৰে প্ৰভাৱিত হয় তাকে অন্বেষণ কৰে ওকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো চোৱা B নম্বৰ কোৱেশ্চনটো আৰু C নম্বৰ কোৱেশ্চনটো প্ৰথমে আমি B নম্বৰ কোৱেশ্চনটো চাম ভাৰতৰ উপগ্ৰহ ব্যৱস্থাৰ যিকোনো দুটাৰ নাম লিখা ভাৰতৰ যি উপগ্ৰহ স্যাটেলাইট যি সিস্টেম আছে সেটাৰ দুটা নাম লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব প্ৰথমটো চোৱা ইণ্ডিয়ান নেশনেল স্যাটেলাইট সিস্টেম আমি সংক্ষেপত ইয়াক INSAT হয় মনত ৰাখিবা ইণ্ডিয়ান নেশনেল স্যাটেলাইট সিস্টেম আৰু দ্বিতীয়টো হ'ব ইণ্ডিয়ান ৰিজিয়নেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম IRNSS হয় তোমালোকে এই দুটা মনত ৰাখিবা INSAT আৰু IRNSS যদি তোমালোকে শৰ্ট ফৰ্ম লিখি দিয়া তেতিয়াও কিন্তু শুদ্ধ হ'ব কিন্তু তোমালোকক মই কম যে তোমালোকে ফুল ফৰ্মটো লিখিবা ইণ্ডিয়ান নেশনেল স্যাটেলাইট সিস্টেম আৰু ইণ্ডিয়ান ৰিজিয়নেল নেভিগেশ্যন স্যাটেলাইট সিস্টেম বুজি পাইছা তাৰ পিছত চোৱা C নম্বৰটো ৰবি শস্যৰ দুটা উদাহৰণ দিয়া ইয়াৰ উত্তৰটো হ'ব ঘেঁহু আৰু সৰিয়হ ৰবি শস্যৰ দুটা উদাহৰণ হ'ল ঘেঁহু আৰু সৰিয়হ ওকে বুজি পাইছা তোমালোকে যদি তোমালোকে বুজি পাইছা বা ভাল পাইছা তেনেহলে এটা কমেন্ট কৰি জনাবা ওকে নেক্সট কোৱেশ্চন লাগবাহু
কুৱেশ্যন নম্বৰ ডি টু চোৱা ব্ৰহ্মপুত্ৰ যিকোনো দুখন উপনৈৰ নাম লিখা কিন্তু ইয়াতে ইংলিছত কুৱেশ্যনটো আছিল নেম এনি টু ইষ্টাৰ্ণ ট্ৰিবিউটাৰিজ অফ ব্ৰহ্মপুত্ৰ হয় ইষ্টাৰ্ণ ট্ৰিবিউটাৰিজৰ কথা লিখিব দিছিল কিন্তু অসমীয়াত এইটো ব্ৰহ্মপুত্ৰ যিকোনো দুখন উপনৈৰ নাম লিখিব দিছে তো তোমালোকে যিকোনো লিখি দিব পাৰা উপনৈ যেনে হল দিবাং নদী আৰু লোহিত নদী ওকে নদী বুলি নিলিখি উপনৈ বুলিও লিখিব পাৰা দিবাং আৰু লোহিত নেক্সট কুৱেশ্যনটো চোৱা ই নম্বৰ কুৱেশ্যনটো BRO মানে কি ইয়াৰ উত্তৰটো চোৱা BRO ষ্টেণ্ড ফৰ বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন যাক আমি সীমান্ত পথ সংস্থা বুলি কওঁ হয় অসমীয়াত তোমালোকে সীমান্ত পথ সংস্থাও লিখিব পাৰা বা তোমালোকে ইংলিছত বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন বুলিও লিখিলেও তোমালোকৰ শুদ্ধ হ'ব ওকে তো তোমালোকে জানি লবা যে BRO মানে হৈছে বৰ্ডাৰ ৰোড অৰ্গেনাইজেশ্যন যাক অসমীয়াত সীমান্ত পথ সংস্থা বুলিও কোৱা হয় নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা F নম্বৰ কুৱেশ্যনটো জল প্ৰদূষণৰ যিকোনো দুটা অসুবিধা লিখা যি জল প্ৰদূষণ মানে পানী প্ৰদূষণ হলে যিকোনো দুটা অসুবিধা লিখিব দিছে ইয়াৰ উত্তৰটো হ'ব জলজ জীৱনৰ ক্ষতি যিবোৰ জলজ জীৱন আছে মাছ আছে কাছ আছে বিভিন্ন জলজ জীৱনবোৰ আছে সেইবোৰৰ কি হ'ব ক্ষতি হ'ব আৰু মানুহৰ বাবে স্বাস্থ্যকৰ বিপদ হয় মানুহৰ বাবে স্বাস্থ্যৰ বিপদ হ'ব পাৰে কাৰণ যদি আমি পানী প্ৰদূষণ হয় তেনেহলে মানুহৰ বিভিন্ন ধৰণৰ ৰোগে দেখা দিব পাৰে নেক্সট কুৱেশ্যনটো চোৱা জি নম্বৰ কুৱেশ্যনটো বিগ ইঞ্চ মানে কি হোৱাট ইজ বিগ ইঞ্চ ইয়াৰ উত্তৰটো হ'ব বিগ ইঞ্চৰ অৰ্থ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত নিৰ্মাণ কৰা এটা বিখ্যাত তেল পাইপলাইন হয় বিগ ইঞ্চ হৈছে আমেৰিকা যুক্তৰাষ্ট্ৰত যেতিয়া দ্বিতীয় বিশ্বযুদ্ধ হৈ আছিল সেই সময়ত নিৰ্মাণ কৰা এটা বিখ্যাত তেল পাইপলাইন তোমালোকে উত্তৰটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন এটা বিখ্যাত তেল পাইপলাইন বুলিও লিখিলেও শুদ্ধ হ'ব ওকে নেক্সট কুৱেশ্যন লাগবাহু নেক্সট কুৱেশ্যনটো চোৱা H নম্বৰ কুৱেশ্যনটো লিংগ অনুপাত মানে কি হোৱাট ইজ সেক্স ৰেচিঅ উত্তৰটো চোৱা লিংগ অনুপাত হৈছে এক নিৰ্দিষ্ট জনসংখ্যাৰ পুৰুষ আৰু মহিলাৰ অনুপাত হয় লিংগ অনুপাত মানে হ'ল পুৰুষ আৰু মহিলাৰ অনুপাত নিৰ্দিষ্ট এটা জনসংখ্যাৰ বা নিৰ্দিষ্ট এটা ঠাইৰ সাধাৰণতে প্ৰতি 1000 পুৰুষত মহিলাৰ সংখ্যা হিচাপে প্ৰকাশ কৰা হয় আৰু এই লিংগ অনুপাত কেনেদৰে প্ৰকাশ কৰা হয় সাধাৰণতে প্ৰতি 1000 পুৰুষত মহিলাৰ সংখ্যা হিচাপ প্ৰকাশ কৰি এইটো এখন সমাজত লিংগ সন্তুলন অধ্যয়ন কৰিবলৈ ব্যৱস্থাৰ এক গুৰুত্বপূৰ্ণ জনগাঁথনি সূচক আৰু ইয়াৰ তোমালোকে সূত্ৰটো জানি লবা ইয়াৰ সূত্ৰটো হ'ল মহিলাৰ সংখ্যা আৰু পুৰুষৰ সংখ্যা আমি হৰণ কৰিব লাগিব তাৰ লগত 1000 পূৰণ কৰিব লাগিব তেতিয়া আমি যিকোনো এটা ঠাইৰ লিংগ অনুপাত পাব পাৰিম বুজি পাইছা তোমালোকে নেক্সট কুৱেশ্যনটো চোৱা I নম্বৰ কুৱেশ্যনটো জনসংখ্যাৰ ঘনত্ব গণনা কৰা পদ্ধতিটো কি পপুলেশ্যন ডেন্সিটি বা জনসংখ্যাৰ ঘনত্ব গণনা কৰা পদ্ধতিটো কি আমাক পদ্ধতিটো লিখিব দিছে উত্তৰটো চোৱা জনসংখ্যাৰ ঘনত্ব আমি কেনেদৰে নিৰ্ণয় কৰিব পাৰো তাৰ পদ্ধতি বা তাৰ সূত্ৰটো হ'ল মুঠ জনসংখ্যা আৰু মুঠ ভূমি এলেকা যিকোনো এখন ঠাইৰ মুঠ জনসংখ্যা কিমান আছে আৰু মুঠ ভূমি এলেকা মানে মুঠ মাটি কিমান আছে সেই দুটা যদি আমি হৰণ কৰো তেতিয়া আমি জনসংখ্যাৰ ঘনত্ব পাম য'ত মুঠ জনসংখ্যা মানে হ'ল এটা নিৰ্দিষ্ট এলেকাত বাস কৰা লোকৰ সংখ্যা এটা নিৰ্দিষ্ট এটা এলেকা আছে তাত কিমান মানুহ বাস কৰে তাৰ সংখ্যাটো হ'ল মুঠ জনসংখ্যা আৰু মুঠ ভূমি ক্ষেত্ৰ মানে হ'ল ভূমিৰ এলেকা সাধাৰণতে বৰ্গ কিলোমিটাৰ বা বৰ্গ মাইলত জোখা হয় আৰু সেই ঠাইটোৰ যোন ঠাইৰ আমি জনসংখ্যা ঘনত্ব ওলাম সেই ঠাইটোৰ যিমানখিনি মাটি আছে সেইটো আমি বৰ্গ কিলোমিটাৰত ল'ব লাগিব নাইবা বৰ্গ মাইলত ল'ব লাগিব বুজি পাইছা তাকে কি বুলি কোৱা হ'ব মুঠ ভূমি ক্ষেত্ৰ ওকে আশা কৰো তোমালোকে H আৰু I গুটেকিটা কোৱেশ্চন বুজি পাইছা আৰু উত্তৰখিনিও তোমালোকৰ ক্লিয়াৰ হৈ গৈছে নেক্সট কুৱেশ্চন লাগবাহু নেক্সট কুৱেশ্চনটো চোৱা J নম্বৰ কুৱেশ্চনটো পথৰ ঘনত্ব মানে কি হয় পথৰ ঘনত্ব মানে কি ইয়াৰ উত্তৰটো চোৱা ৰাস্তাৰ ঘনত্ব হৈছে মুঠ ভূমি এলেকাৰ তুলনাত এটা নিৰ্দিষ্ট এলেকাত ৰাস্তাৰ দৈৰ্ঘ্য হয় পথৰ ঘনত্ব মানে হৈছে ৰাস্তাৰ ঘনত্ব বা পথৰ ঘনত্ব হৈছে মুঠ ভূমি এলেকাত তুলনাত এটা নিৰ্দিষ্ট এলেকাত ৰাস্তাৰ দৈৰ্ঘ্য কিমান দৈৰ্ঘ্যৰ ৰাস্তা আছে এইটো এটা অঞ্চলত পথ আন্তঃগাঁথনিৰ পৰিমাণ জোখাৰ বাবে ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ সূচক আৰু এইটো যি
ডেনসিটি রোড ডেনসিটি আছে বা ৰাস্তাৰ ঘনত্ব আছে ই এটা কি অঞ্চল এটাৰ পথ আন্তঃগাঁথনিৰ পৰিমাণ জোখাৰ বাবে ব্যৱহাৰ এক গুৰুত্বপূৰ্ণ সূচক আৰু ইয়াৰ সূত্ৰটো তোমালোকে জানি লবা কেনেকনো পথৰ ঘনত্ব আমি জুখিব পাৰো এটো হল সোৱা পথৰ মুঠ দৈৰ্ঘ্য কিলোমিটাৰত লাগিব আৰু মুঠ ভূমি এলেকা কিলোমিটাৰ স্কয়াৰত লাগিব ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনটো সোৱা what is WTO WTO মানে কি ইয়াৰ উত্তৰটো সোৱা WTO মানে হৈছে World Trade Organization হয় WTO ফুল মিনিং টু হল World Trade Organization যাক আমি অসমীয়াত বিশ্ব বাণিজ্য সংস্থাৰ অৰ্থ হৈছে বিশ্ব বাণিজ্য সংস্থা সৰি এটো বিশ্ব বাণিজ্যক দুবাৰ লিখি দিলো যাৰ অসমীয়াত অৰ্থ হৈছে বিশ্ব বাণিজ্য সংস্থা এইটো এটা আন্তৰ্জাতিক সংগঠক যি ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বব্যাপী বাণিজ্য নিয়ন্ত্ৰণ কৰে আৰু এই যে WTO আছে বা World Trade Organization বা বিশ্ব বাণিজ্য সংস্থা আছে ই কি কৰে আন্তৰ্জাতিক যি সংগঠক আছে যি ৰাষ্ট্ৰসমূহৰ মাজত বিশ্বব্যাপী বাণিজ্যবোৰ কি কৰে নিয়ন্ত্ৰণ কৰে ওকে আশা কৰো তোমালোকে যে আৰু কে প্ৰশ্ন দুটা আৰু ইয়াৰ উত্তৰসমূহ তোমালোকে বুজি পাইছা নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা L আৰু M L to সোৱা বিনিময় প্ৰথা মানে কি অলৰেডি মই আলোচনা কৰিছো বহুত গেটা ভিডিঅত বিনিময় প্ৰথা আৰু বৰ্তমান সময়তো মৰিগাঁও জিলাৰ জুনবিলৰ পাৰত যি জুনবিল মেলা হৈ আছে হেতু এটা মুখ্য উদাহৰণ বিনিময় প্ৰথাৰ কাৰণ বৰ্তমান সময়তো তাত বিনিময় প্ৰথা চলি আছে কোনে কোনে মৰিগাঁও জিলাৰ পৰা চাই আছে সকলো এটা এটা কমেন্ট কৰি দিবা নেক্সট উত্তৰটো সোৱা বিনিময় প্ৰথা মানে কি বিনিময় প্ৰণালী হৈছে বিনিময়ৰ এক প্ৰাচীন পদ্ধতি য'ত সামগ্ৰী আৰু সেৱাবোৰ ধন ব্যৱহাৰ নকৰাকৈ আন সামগ্ৰী আৰু সেৱাৰ বাবে পুনপটীয়া ব্যৱহাৰ কৰা হয় বিনিময় প্ৰথা হৈছে এক প্ৰাচীন পদ্ধতি মানে আৰু এই পদ্ধতিত কোনো টকা বা পইচাৰ ব্যৱহাৰ নহয় কেৱল বস্তুৰ খলনিহে বস্তু খলাই লোৱা হয় এই প্ৰথাটোৰ নামে হৈছে বিনিময় প্ৰথা আৰু ইয়াকে বিনিময় প্ৰথা বুলি কোৱা হয় তোমালোকে যদি জুনবিল মেলাত কেতিয়াবা গৈছা তোমালোকে চাব পৰা বহুত মানুহে কি কৰে যি পাহাৰৰ পৰা মামা মামি সকল নামি আহে তেওঁলোকে আদা কচু বিভিন্ন বস্তু লৈ আহে আৰু সেইবোৰ দি তেওঁলোকে বেলেগ বস্তুবোৰ লৈ যায় তেনেকে চাহপাত নিব বা বেলেগ কিবা বস্তু সামগ্ৰী নিব তো এইটোৱে হল বিনিময় প্ৰথা বৰ্তমান সময়তো একমাত্ৰ জুনবিল মেলাতে এই বিনিময় প্ৰথা এতিয়াও প্ৰচলন হৈ আছে ওকে বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চনটো সোৱা M নম্বৰ কোৱেশ্চনটো জনসংখ্যাৰ ঘনত্ব মানে কি অলৰেডি আমি জনসংখ্যাৰ ঘনত্ব তাৰ সূত্ৰটো পাই আহিছো এতিয়া আমাক কৈছে যে জনসংখ্যাৰ ঘনত্ব মানে কি উত্তৰটো সোৱা জনসংখ্যাৰ ঘনত্ব হৈছে এক প্ৰদত্ত এলেকাৰ কিমানজন লোক বাস কৰে তাৰ এক জোখ সাধাৰণতে ভূমি এলেকাৰ প্ৰতি ইউনিটত মানুহৰ সংখ্যা হিচাপে প্ৰকাশ কৰা হয় যেনে বৰ্গ কিলোমিটাৰ বা বৰ্গ মাইল ই বুজাত সহায় কৰে যে এটা অঞ্চলত কিমান ভিৰ বা কম জনসংখ্যা আছে আৰু এই জনসংখ্যাৰ ঘনত্ব দি আমি গম পাম যে যিকোনো এটা ঠাইত জনসংখ্যা কিমান আছে আৰু কিমান কম আছে তাৰ ভিৰটো তাৰ যিমান ভিৰ হৈ থাকে ন জনসংখ্যা বেছি আছে নে কম আছে তাৰ ঘনত্বৰ দ্বাৰা আমি জুখিব পাৰিম হয় বুজি পাইছা তোমালোকে নেক্সট কোৱেশ্চন লাগবাহু নেক্সট কোৱেশ্চনটো সোৱা O আৰু P নম্বৰ কোৱেশ্চনটো O নম্বৰ কোৱেশ্চনটো আমাক কৈছে যিকোনো দুখন শৈক্ষিক চহৰৰ নাম লিখা ইয়াৰ উত্তৰটো হ'ব বাৰাণসী আৰু পুনে হয় যি বানাৰসী আছে বাৰাণসী আছে আৰু পুনে এই দুটা হ'ব যিকোনো শৈক্ষিক চহৰ দুটা শৈক্ষিক চহৰৰ উদাহৰণ আৰু আছে তোমালোকে যি জানা লিখি দিব পাৰা নেক্সট কোৱেশ্চনটো সোৱা what is BRO বা BRO মানে কি অলৰেডি এই কোৱেশ্চনটো আমি আলোচনা কৰি আহিছিলে আসলতে সাগে এটো কিবা এটা টাইপিং মিস্টেক হৈছে BRO কিন্তু ইয়াতে লিখা আছিল যে UNDP আসলতে এটো UNDP মানে নো কি তাকে হদিছিল ওকে BRO অলৰেডি আমি আলোচনা কৰিলো হয় এতিয়া আমি UNDP আলোচনা কৰিম UNDP হয় কি সোৱা UNDP stand for United Nations Development Program যাক আমি ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বুলিও কোৱা হয় হয় UNDP মানে ৰাষ্ট্ৰসংঘৰ উন্নয়ন কাৰ্যসূচী বা ইংলিছত লিখিলে তোমালোকে লিখিব পাৰিবা United Nations Development Program ওকে বাকি যিমানবোৰ কোৱেশ্চন আছে 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্ন অন্তৰ্গত যিমানবোৰ কোৱেশ্চন আছে সকলোতে 3 নম্বৰ কে আছে 11টা কোৱেশ্চন লিখিব দিছিল এই গুটেগিটা কোৱেশ্চন আমি পাৰ্ট 2 ভিডিঅত আলোচনা কৰিম আসলতে এটা ভিডিঅতে গুটেখিনি আলোচনা কৰা না যায় বহুত লং হৈ যায় ভিডিঅটো আৰু তোমালোকে চাব
বহুতে নাচায় তো তাৰ কাৰণে তোমালোকক ৰিকুৱেষ্ট কৰোঁ যে বহুতখিনি কষ্ট হয় ভিডিঅ'বোৰ বনাবৰ কাৰণে এনসাৰবোৰ উলিয়াব লাগে হয় তো তোমালোকে প্লিজ ভিডিঅ'টো সম্পূৰ্ণ চাবা লাইক কৰিবা বহুখিনি তোমালোকৰ কমন আহিব অলৰেডি কমন কুৱেশ্যন এনসাৰৰ সিৰিজ ষ্টাৰ্ট কৰিছো তোমালোকে তাকো চাব পাৰা ওকে তো পাৰ্ট 2 ভিডিঅ' অতি সোনকালে আহি যাব তাৰ লিংকটো ডেসক্ৰিপচনত আছে যদি তোমালোকে চাই আছা ডেসক্ৰিপচনত তোমালোকে চেক কৰিব পাৰা পাৰ্ট 2 ভিডিঅ' লিংক আছে তো তোমালোকে পাৰ্ট 2 ভিডিঅ'টো চাবা তো আজিলৈ ইমানখিনি আছিল পুনৰ লগ পাম নতুন এটা ভিডিঅ' লৈ তেতিয়ালৈ বাই বাই